নমস্কাৰ সকলোকে আজি ষ্টুডিঅ' অন্য এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আমাৰ গাঁৱত আকৌ এখন ভাওনা অনুষ্ঠিত কৰা হ'ল। তো সেই ভাওনা ভাগি ভিডিঅ' কৰিবলৈ মই আহিলোঁ। তো সকলোৱে ভাওনাখন চাব বুলি আশা ৰাখিলোঁ। তো ইয়াৰ আগৰ এখন ভাওনা দিছিলোঁ, মই আপলোড কৰিছিলোঁ, আপোনালোকে যদি চাইছে। এইখন বেন উপাখ্যান পৃথু অৱতাৰ বুলি আছিলে। এই ভাওনাখন আপোনালোকে চাইছে, বহুতে মৰমো দিছে। তো এইখন ভাওনাটো আগৰ ভাওনাখনৰ লেখীয়াকৈ অলপ বেছি মৰম দিব বুলি আশা ৰাখিলোঁ। আৰু আজি ভাওনাখনৰ নাটখনৰ নাম মই ভালদৰে নাজানো। মই ইয়াতে গৈ পেলাই গৃহস্থক লগ কৰিম আৰু ইয়াতে ভাৱৰীয়াসকল আমাৰ চব যিহেতু গাঁৱৰে, তো সকলোৰ লগতে কথা পাতিম, আপোনালোকক চিনাকি কৰাম। আৰু নাটখনৰ নামটো তাৰে এজনে আপোনালোকক ক'ব। তো ইমানেই আছিলে। তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু সকলোৱে ভিডিঅ'টো লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো ব'লক আৰম্ভ কৰোঁ। তো ইয়াতে আছে আমাৰ সকলো ভাৱৰীয়া পেইণ্ট কৰি আছে ইয়াতে। তো এইফালে আছে আমাৰ কৃষ্ণ ভগৱান আৰু কৃষ্ণ ভগৱান। ভালেই লাগিছে। এইবাৰ কেই নম্বৰ পৰা কৰিছা তুমি কৃষ্ণ? এবাৰ 3 নম্বৰ পৰা আছে। 3 নম্বৰ পৰা আছে। তো এইফালে আছে 3 নম্বৰ পৰা কৃষ্ণ আছে। বাকী এফালে আমাৰ জান্দা আছে, এফালে জান্দা আছে। জান্দা এবাৰ কি চৰিত্ৰত অভিনয় কৰিছে? ইন্দ্ৰ চৰিত্ৰত এফালে জান্দা অভিনয় কৰিছে। বাকী এফালে ভিনদেউ পেইণ্ট কৰি আছে। এইফালে ভিনদেউ পেইণ্ট কৰি আছে। তো আৰু এফালে আছে আমাৰ মহাদেৱ আছে। কেনেকুৱা লাগিছে অনুভৱটো কৈ দিয়া? ভালে লাগিছে আৰু তুমি প্ৰথম কৰিছা নি? শিৱ চৰিত্ৰত প্ৰথম অভিনয় কৰিছা নি তুমি? প্ৰথম একেবাৰে আনকন মানে অলপমান আহি আছে বাৰু, ভাল হ'ব দিয়া। বাকী এফালে আছে ৰাহুলে কি চৰিত্ৰত অভিনয় কৰিছে? মই শিৰোমণি। তো এফালে শিৰোমণিৰ চৰিত্ৰত ৰাহুলে অভিনয় কৰিছে। বাকী ইয়াতে সকলো ভাৱৰীয়াসকলক পেইণ্ট কৰি আছে, আপোনালোকক মই দেখাই দিছোঁ। ইয়াত সকলো ভাৱৰীয়াক পেইণ্ট কৰি আছে। তো ব'লক আৰু দেখাই আছোঁ আপোনালোকক। তো এইফালে আমাৰ আৰু এজন ককাইদেউ আছে। তো আপুনি কি চৰিত্ৰত অভিনয় কৰিছে বা কৈ দিয়ক। মই দিগপাল। ইয়াতে আছে আমাৰ কৃষ্ণ ভগৱান, আমাৰ নাৱত, পপুলাৰ নাৱত। তো এই নাৱতে ক'ব আজি আপোনাৰ নাটখনৰ নাম আৰু ভাওনাখন কোনে পৰিচালনা কৰিছে, সকলোখিনি আমাৰ নাৱতে ক'ব। তো নাৱত কোৱা তুমি, নাটখনৰ নাম কি আছিলে? নাটখনৰ নাম হৈছে সিন্ধুবনিৰ পিতৃভক্তি দশৰথ স্বৰ্গোদ্ধাৰ। আপোনাৰ নাটখন চলাব আমাৰ ৰাধাকৃষ্ণ সাংকেতিক গোষ্ঠী, আমাৰ সমীৰণ নেওগ আৰু বেদান্ত বৰা। তাৰপৰা মই এখন নাটত শশী কেৰেক্টাৰত অভিনয় কৰিম, তাৰমানে ইন্দ্ৰাণী। এইবাৰ এখেতে মহিলা অভিনয় কৰিছে। মহিলাৰ অভিনয় একদম এইবাৰ ফাৰ্ষ্ট টাইম, আৰু সকলোৱে আশীৰ্বাদ কৰিব যাতে আগলৈ এনেকৈ আগুৱাই গৈ থাকোঁ। আৰু আমাৰ এজনৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। আজি ষ্টুডিঅ' একদম পুৰা বাই বাই। আৰু আপোনাৰ এখেতৰ এবাৰ যিহেতু প্ৰথমত অভিনয় কৰিব, তো এখেতৰ আগতে নাৱতো আপোনালোকে মোৰ এইটো চেনেলতে দিয়া আছে, গৈ যদি চাইছে, বহুত ধুনীয়া কৰে নাৱত। আৰু এখেত প্ৰফেচনেল নাৱত হয় আমাৰ। নহয় হয়। বাকী যি নহওক, এইফালে আছে আমাৰ এই ওচৰতে দোকানখন খুলিছে আমাৰ লগৰ এজন আমাৰ ভাই এজন। এইফালে তুমি এজনক কিবা এটা কৰি দিবলৈ কোৱা নহয় জানো? আহিব ভাওনা চাবলৈ আমাৰ ইয়ালৈ, হৈ থাকে আমাৰ ইয়াত ভাওনা হৈ থাকে, আহিব চাবলৈ সকলোৱে। তো এখেত ব্যস্ত আছে, যিহেতু দোকানৰ কাষ্টমাৰ আহি গৈছে। তো আপোনালোক সকলোৱে ভাওনাখন চাব বুলি আশা ৰাখিলোঁ। মোৰ এইটো চেনেলতে আপলোড কৰা হ'ব আজি ষ্টুডিঅ'। আৰু ব'লক আৰু কিছুমান মুহূৰ্ত আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম। তো এয়া হৈ গ'ল আমাৰ নামঘৰৰ বাহিৰৰ পৰিৱেশ। তো এতিয়া ভাওনা আৰম্ভ হ'ব হৈছে আৰু। তো গাঁৱৰ ৰাইজ আৰু অকণমান ওচৰৰ কিছুমান গাঁৱৰ আলহীও আহিছে আমাৰ গাঁৱত ভাওনা চাবৰ বাবে। বাকী এইবোৰ গাঁৱৰে মানুহে দোকান পোহাৰ খুলি অকণমান দোকান চোকান খুলিছে আৰু। বাকী নামঘৰত এতিয়া ভাওনা আৰম্ভ হ'ব। গায়ন বায়ন অলৰেডি যোৱা হৈ গ'ল। তো এনেকৈ গৈ থাকোঁতে ফটককৈ আমাৰ লগৰ এজনক লগ পাই গ'লোঁ, নুমল বাপ। নুমল বাপ, আপুনি কওক, আপুনি আজি কি চৰিত্ৰত অভিনয় কৰিছে? মই গায়ন বায়নে কৈছোঁ এইবাৰ। গায়ন বায়ন কৈছোঁ নহয়। এইবাৰ আমাৰ অসুৰৰ মেইন পাৰ্ট থাকিব আজি। অভিনয় কৰা নাই, কিয় কৰা নাই এইবাৰ? এইবাৰ তোমাৰ এনেই কৰা নাই, গায়ন বায়ন কৰিছোঁ, সেইটো কাৰণে নাই কৰা। এইফালে আছে আমাৰ গায়ন বায়ন আৰু এখেত আপুনি নাটত আপুনি থাকিব ন আজি? আপোনাৰ নামটো কি আছিলে? মোৰ নাম বেদান্ত বৰা। বেদান্ত বৰা। তো এখেতে থাকিব আজি নাটত। আৰু এইফালে আছে আমাৰ জান্দা আছে। আপুনি থাকিব সূত্ৰ লৈছা নে তুমি? তো এখেতে সূত্ৰ লৈছে। বাকী আছে আপোনালোকক সকলোকে দেখাই আছো, এজন নতুনকে উঠি অহা প্ৰজন্ম বুলি ক'ব লাগিব গায়ন বায়নত। কেনেকুৱা লাগিছে অনুভৱটো কোৱা হ'ব পাৰিলে? অনুভৱ গায়ন বায়নে এতিয়া 3 নম্বৰ বাৰ হৈছে।
বাকী আগতকৈ বহুত উন্নত হৈছে আমাৰ গায়ন বেণ্ড আৰু বাকী আগবাঢ়ি যাবলৈ আশীৰ্বাদ বিচাৰিলোঁ আৰু লগতে আমাৰ আৰ জে ষ্টুডিঅ'ৰ আমাৰ এজন আমাৰ মানে কি বুলি কয় আৰ জে ষ্টুডিঅ' আৰু যে ওপৰলৈ যাওক আৰু যে আমাৰ এই ভিডিঅ'খিনি ভাইৰেল হওক তাকে কামনা কৰিছোঁ। ইয়াত আছে আমাৰ পাৰ্থ কি দেখিছে নহয় ৰাইজ পুৰা জেং আৰু নুমল বাপ ওলাই গ'লি নুমল বাপ এয়া নয়নজ্যোতি তো সকলো আছে আৰু আছে দীপু বন্ধু এয়া বন্ধু এইটো বৰ ধুনীয়া লাগিছে সঁচাকে ধুনীয়া লাগিছে তো এইফালে আছে আমাৰ ৰাতুল দা তো কৈছিলো এখন গৃহস্থালী ভাওনা তো এখেতে হৈছে গৃহস্থ ভাওনাখন পতা তো আপোনাৰ মনৰ ভাৱটো কেনেকুৱা মনোভাৱটো কেনেকুৱা মানে ভাওনাখনক লৈ ভাওনাখনৰ মনোভাৱটো মানে আমাৰ আগতে আগবঢ়োৱা হৈছিলে এতিয়া দিন পাৰ হৈ গৈছে গতিকে এইবছৰহে মালিকৰ কৃপাত ভাওনাখন পাতিবলৈ আগবাঢ়িছোঁ বাকী 27 বহাগ সোমবাৰ ভাওনা দিন সিদ্ধান্ত কৰা হ'ল গতিকে নাটখন চাওক সকলো উপভোগ কৰিবলৈ আহক নাটখন হ'ল আপোনাৰ সিন্ধুমণিৰ পিতৃভক্তি দশৰথৰ স্বৰ্গধাৰ গতিকে সকলো আহক বাকী আপোনাৰ মনটো কেনেকুৱা লাগিছে এই ভাওনাখন পাতিবলৈ পাই মনোভাৱটো খুব ভাল লাগিছে কাৰণ বহুত দিনৰ কল্পনা এটা আজি পূৰণ হৈছে পূৰণ হোৱা নাই আচলতে হ'বলৈ গৈ আছে আধাখিনি পাৰ হৈছে আৰু তো একেবাৰে ঈশ্বৰে মংগল কৰক তো ভাওনাখন ভাল লাগিছে তো আপোনালোকক গোটেই ভাওনাখন দেখাম তো গৃহস্থ প্ৰথমতে চিনাকি কৰাই লৈ আছে বাকী নবকো আছে যদি পাওঁ নবকো দেখাবলৈ আপোনালোকক চেষ্টা কৰিম তো চাই থাকিব আছে আমাৰ ভিন্দু এয়া ভিন্দু পেন চেন কৰি হৈ গ'ল ধুনীয়াকৈ ঠিকে আছে আৰু দেখিবলৈ পাব এতিয়া আছে আপুনি দেখাই আপুনি কি লৈছিলে এইফালে আছে আমাৰ আপুনি কি লৈছে তো এয়া এনেদৰে ৰাইজ আমাৰ সূত্ৰ ওলালে এফালৰ পৰা ভাওনা আৰম্ভ হৈ গ'ল বাকী ভাওনা চাবলৈ আমাৰ গাঁৱৰ লগতে ওচৰৰ গাঁওকেইখনো মানুহ আহিছিলে যথেষ্ট ধুনীয়া হৈছিলে ভাওনাখন বহুত সুন্দৰ হৈছিলে তো যিহেতু এখন মহাপুৰুষীয়া নাট সেইবাবে ইয়াত কোনো ছোৱালীক মানে অভিনয় কৰিবলৈ দিয়া নহ'লে সকলোখিনি পুৰুষে কৰিলে বাকী সৰু সৰু ল'ৰাকো বচন দিয়া হৈছিলে বাকী ভাওনাখন যথেষ্ট ধুনীয়া হ'ল সকলো মানুহে ছাপোৰ্ট কৰিলে ভাওনাখন বাকী আপোনালোকেও মৰম দিব বুলি আশা ৰাখিলোঁ মোৰ এইটো চেনেলতে আপলোড কৰি থোৱা আছে গৈ আপোনালোক সকলোৱে চাবগৈ আৰু বিশেষ মই ইয়াত নেদেখাওঁ তো বাকীখিনি এনজয় কৰক তো এনেদৰে ৰাইজ আমাৰ ভাওনা খতম হৈ গ'ল ভাওনা খতম হোৱাৰ পিছত মই মোৰ সঁজুলিখিনি সামৰি ল'লোঁ বাকী ভাওনা খতম হ'লে মানুহ কমিলেগৈ কাৰণ ভাওনা শেষ হ'লে আমাৰ 4টাই বাজিলেগৈ আৰু ভাওনা খতম হোৱাৰ পিছত মানে এই নামঘৰৰ ভিতৰলৈ বহুতেখিনি উইচিঙা সোমাই আহিলে কিন্তু ভাওনা চলি থকা অৱস্থাত সোমোৱা নাছিলে আৰু ভাওনা শেষ হোৱাৰ পিছত নামঘৰৰ ভিতৰত মানে ইমান উইচিঙা আপোনালোকক কি ক'ম মানে বাকী যি কি নহওক তো এয়া ৰাইজ কালি যিহেতু ভাওনা পাৰ হৈ গ'ল আজি এয়া ভাওনাৰ কাৰণে যিখিনি মানে ভাৱৰীয়াসকলক ভোজ খুৱাবলৈ মাতিলে তো ইয়াতে গোটেই ভাৱৰীয়াখিনি আছে এফালে আমাৰ দৈত্য জীৱন দা তাৰপিছত এফালে জান দা তাৰপিছত এজন আমাৰ ককাইদেউ আৰু এজন আমাৰ নিপেন দা বৰ্তা আছে তাৰপিছত এফালে এজন আছে আৰু এয়া গোটেই ভাৱৰীয়াসকল ইয়াত আছে এজন গৌতম ভাইটি মহাদেৱ এইটো এজন তুমি কি লৈছিলা কালি সুধিবলৈ নহ'ল ইয়াত বাকী এজন আছে মুৰিন্দ্ৰ দা বাকী বিশাল ভাইটি তাৰপৰা এজন আমাৰ গায়ন বায়ন এয়া আমাৰ ভিন্দু প্ৰসাদ খাই আছে নেকি ঠিক আছে এইফালে আমাৰ গাঁৱৰ ৰাইজ চব বহি আছে সকলো আছে এইফালে জানদা ভাইটি এয়া আকৌ ওলাবলৈ বিচাৰিছে এইকেইটা পোৱালীকেইটা ঠিক আছে ইয়াত সকলো আছে বাকী গাঁৱৰ ৰাইজ ভকত বৈষ্ণৱ ইয়াতে বহি সকলোৱে নাম ভাগি কৰা হৈ গ'ল তো ইয়াতে প্ৰসাদ বিতাই আছোঁ অলপ পিছতে আমি খানা খাম খানা খাই মেলি ময়ো বহোঁ লগ পাই আছোঁ অলপ পিছত তো এয়া ৰাইজ পৰহিৰ পৰা ধৰি ভিডিঅ' কৰি থকা ভাওনাখনৰ ব্লগটো আজি আপলোড কৰি দিম আজি হৈছে আপোনাৰ 13 মে' আৰু ভাওনাখন আছিলে আমাৰ 11 মে' তো দুদিনৰ পিছতে দিয়া হ'ব তো আজি আপোনালোকে সকলোৱে চাব পাৰিব আমাৰ এই ব্লগটো তো
যদি ভাল পায় লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু চেনেলটো নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকল পুৰণা ছাবস্ক্ৰাইবাৰ সেইসকলে শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ। বাকী যি কি নহওক আকৌ এখন ভাওনাৰ সৈতে আপোনালোকৰ মাজলৈ মই আহি আছোঁ, জলকীয়া ৰ'ষ্টাৰ।